অসম হিষ্ট্ৰীত মোৱামৰীয়া ৰেবিলিয়ন, যোনটোক মোৱামৰীয়া বিদ্ৰোহ বুলি কোৱা হয়, সেইটো এটা আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিঘটনা হয় আমাৰ অসমৰ, আৰু এইটো খুবেই দৰকাৰী। তো আজি এইটো চেপ্টাৰ যে প্ৰথমতে কি পইণ্টছত দিয়া আছে, দ্য কজ অফ দ্য মোৱামৰীয়া ৰেবিলিয়ন, মোৱামৰীয়া কি বিদ্ৰোহটো যে হৈছিলে, ৰেবিলিয়নটোৰ কাৰণ কি কি আছিলে, দ্য ইভেণ্টছ কি কি ঘটনা আছিলে তাতে, দ্য ৰিজাল্ট, যুদ্ধখন যে হ'ল, ৰেবিলিয়ন হ'ল, তাৰপিছত কেনেকুৱা তাতে প্ৰভাৱ পৰিছিলে, তাৰ ৰিজাল্ট ফলাফলবিলাক কেনেকুৱা হৈছিলে, এণ্ড কেপ্টেইন ৱেলছ একাউণ্ট অফ আছাম, আৰু কেপ্টেইন ৱেলছে যে অসম দেশৰ বিষয়ে কি একাউণ্ট লিখি থৈ গৈছে, কি অসম দেশৰ বিৱৰণ দাঙি ধৰিছে। তো সেইখিনি আমাৰ অসমীয়া যোনখিনি বুৰঞ্জী, অসমীয়া বুৰঞ্জীৰ মোৱামৰীয়া বিদ্ৰোহৰ কথাখিনি ইয়াতে এইটো চেপ্টাৰত বা এইটো অধ্যায়ত দাঙি ধৰা হৈছে। মই অসমীয়াতে বুজাবলৈ ট্ৰাই কৰিছোঁ। প্ৰথমতে যোনটো কোৱা হৈছে যে মোৱামৰীয়া বিদ্ৰোহটো অসম ইতিহাসৰ কাৰণে কিয় অতি গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এইটো অকল ৰাজনৈতিক এটা বিষয় নহয় যে মোৱামৰীয়াসকলৰ মাজত বিদ্ৰোহ হৈছিলে, সেইটো আমাৰ সমাজত বা অৰ্থ-সামাজিক দিশত বহুত প্ৰভাৱ বিস্তাৰ কৰিছিলে। কাৰণে লিখা আছে, দ্য মোৱামৰীয়া ৰেবিলিয়ন ৱাজ এ ভেৰি ইম্পৰ্টেণ্ট ছ'চিঅ' ইকনমিক এণ্ড পলিটিকেল এপিছড ইন দ্য হিষ্ট্ৰী অফ আছাম। তো আহোমৰ ৰজা যেতিয়া লক্ষ্মী সিংহ আছিলে, তেওঁৰ দিনতেই প্ৰথমতে এইখন ৰেবিলিয়নৰ সূচনা হৈছিলে, আৰু এইটো অলপ সময়ৰ কাৰণে হোৱা যুদ্ধ নহয়। এইখন আকৌ এটা ইম্পৰ্টেণ্ট দিশটো হৈছে যে বহু দীঘলীয়া সময়ৰ কাৰণে এইখন ৰেবিলিয়ন অসমত সংগঠিত হৈছিলে, আৰু এইটোৱে বহুত আমাৰ জনজীৱনক বা সামাজিক জীৱনত জোকাৰি গৈছিলে, বহুত তেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিলে জনজীৱনৰ মাজত। এইটো যোনটো মানৰ আক্ৰমণ বুলি কোৱা হয়, মানৰ আক্ৰমণৰ সময়ত কেইবাজনো ৰজাৰ ৰাজত্ব কালত আমাৰ ৰজাসকলে ৰাজত্ব কৰি আছিল, আৰু সেই সময়তে মানে বিদ্ৰোহ ঘোষণা কৰি অসম আক্ৰমণ কৰিছিলে, আৰু তাৰপিছত সেইটোৱে গোটেই আমাৰ সামাজিক ব্যৱস্থাটো অস্থিৰ কৰি তুলিছিলে। তো এতিয়া মোৱামৰীয়া বিদ্ৰোহৰ কথা জনাৰ আগতে আমি জানিব লাগিব যে এই মোৱামৰীয়াসকল আছিলে কোন। সেইকাৰণে প্ৰথমতে তোমাৰ দিছে যে আইডেণ্টিটি অফ দ্য মোৱামৰীয়াসকলৰ পৰিচয় কি, কোন হয় তেওঁলোক। তো মায়ামৰা এটা শব্দৰ পৰা মোৱামৰীয়া শব্দটো গঠন হৈছে। প্ৰথমতে মায়ামৰা হৈছে এখন বৈষ্ণৱী সত্ৰ নাম, আমাৰ অসমৰ এখন সত্ৰ আছে মায়ামৰা, আৰু সেই মায়ামৰা সত্ৰৰ পৰাই মোৱামৰীয়া শব্দটো উৎপত্তি হৈছে। আৰু এইটো এটা কাল সংহতিৰ লগত জড়িত, কাল সংহতি। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল মানে এই সত্ৰৰ শিষ্য আছিলে, যোনখিনি মৰাণ আছিলে আমাৰ অসমত তেতিয়া, আৰু সেই মায়ামৰা সত্ৰৰ শিষ্যসকল আছিল, ডিচিপুলসকল আছিলে এই মৰাণসকল আমাৰ। আৰু এতিয়া যে ইয়াতে কৈছে যে বৈষ্ণৱ সত্ৰ, আমাৰ বৈষ্ণৱা সত্ৰ হৈছে কি, আমি সকলোৱে জানো আমাৰ মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত যি বৈষ্ণৱ ধৰ্ম, তাৰ প্ৰচাৰৰ কাৰণে বা সম্প্ৰসাৰণ কৰাৰ কাৰণে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান গঢ়ি উঠিছিলে অসমত। মাজুলীত সত্ৰ, বৰপেটা সত্ৰ, বহু ধৰণৰ এনেকুৱা সত্ৰ অনুষ্ঠান গঢ়ি উঠিছিলে। আৰু মহাপুৰুষ শংকৰদেৱৰ যেতিয়া ঢুকাইছিলে, তেখেতৰ মহাপ্ৰণায়নৰ পিছতেই তেওঁৰ যোনখিনি শিষ্য আছিলে বিশেষকৈ, বা যোনখিনি তাৰে প্ৰশিক্ষ আছিলে, সিহঁতৰ মাজত কিছুমান মতভেদ হিচাপে গঢ়ি উঠিছে। কিছুমান বিলিফ ছিষ্টেমটোৰ লগত যে তেনেকৈ মতভেদ হৈছিলে সিহঁতৰ মাজত। চ' এই ডিছএগ্ৰিমেণ্টৰ কাৰণে এই সত্ৰসমূহক 4টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ব্ৰহ্মা সংহতি, এটা হৈছে পুৰুষ সংহতি এটা আছে, কাল সংহতি বুলি এটা আছে, আৰু এটা আছে নিকা সংহতি। চ' এইটো বহুত ইম্পৰ্টেণ্ট অসমৰ হিষ্ট্ৰীৰ বিষয়ে জানিব লগা হ'লে, যে মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম, তেওঁ শংকৰদেৱৰ যোনখিনি ডিচিপুল আছিলে বা শিষ্য আছিলে, সেই শিষ্যসকলৰ মাজত মতভেদ হৈছিলে, ডিছএগ্ৰিমেণ্ট হৈছিলে, আৰু তাৰ কাৰণে আমাৰ
সত্ৰসমূহ 4টা ভাগত বিশেষকৈ ভাগ হৈ গৈছিলে। তাৰে ভিতৰত এটা ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, এটা কাল সংহতি আৰু এটা নিকা সংহতি। আৰু মায়ামৰা সত্ৰখন আছিলে এই কাল সংহতি যোনটো আছে, কাল সংহতিৰ অন্তৰ্ভুক্তি। এতিয়া আপোনালোকৰ ওচৰৰ যোনখিনি সত্ৰ আছে বা তোমালোকে যোনখিনি সত্ৰ ভ্ৰমণ কৰিছা, জানি ল'ব ট্ৰাই কৰিবা যে একচুৱেলি এই সত্ৰখন কোন সংহতিৰ অন্তৰ্ভুক্ত হয়। বিকজ নৱবৈষ্ণৱ, আমি যদি কওঁ যে নৱবৈষ্ণৱ ধৰ্ম শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত, সেইটো এটাই ধৰ্ম। শংকৰদেৱে এইটো এটাই কৰিছিলে, কিন্তু মতভেদ হৈ পেলাই ধৰ্মবিলাক এনেকুৱাই হয়। গুৰুবিলাকে এটা কয় আৰু শিষ্যবিলাকৰ মাজত বিভিন্ন মতভেদ হৈ পেলাই এনেকৈ যুক্তি সংহতি, এনেকুৱা নহয় যে যিকোনো কাৰণতে হ'ব, সিহঁতে যুক্তি সংহতি বা অধ্যয়নৰ জৰিয়তে সিহঁতে বিভিন্ন ভাগত ভাগ কৰি দিয়ে। তো আমি কি কথা ডিছকাশ্যন কৰি আছিলোঁ যে মোৱামৰীয়াসকলৰ পৰিচয়ৰ কথা কৈ আছোঁ যে ইয়াতে আহোমৰ মৰাণসকল মানে শংকৰদেৱৰ যোনখিনি শিষ্য আছিলে মৰাণ, সিহঁতে সেই মায়ামৰা সত্ৰৰ অন্তৰ্ভুক্তি আছিলে। তাৰ উপৰিও অসমৰ বহুতো জনজাতি আছিলে, যেনেকুৱা কছাৰী, চুতীয়া, আহোম, তো তাৰপিছত কৈবৰ্ত, এই এনেকুৱা ধৰণৰ যোনখিনি আমাৰ ট্ৰাইবছ আছিলে বা জনজাতি আছিলে, সেইসকলৰ মাজতো এই যোনটো মায়ামৰা সত্ৰই প্ৰভাৱ বিস্তাৰ কৰিছিলে। তো ইয়াৰ এই যে জনপ্ৰিয়তা অৰ্জন কৰিছিলে, ফেমাছ হৈছিলে, পপুলাৰিটি পাইছিলে, সেই পপুলাৰিটি পোৱাৰ এটা কাৰণ কি আছিলে বাৰু? তো কাৰণ আছিলে যে এই সত্ৰৰ যোনজন সত্ৰাধিকাৰ আছে তেওঁ ক্ষুদ্ৰ সম্প্ৰদায়ভুক্ত। ইনফেৰিয়ৰ যোনটো কোৱা হয়, ক্ষুদ্ৰ সম্প্ৰদায়ভুক্ত। গতিকে ক্ষুদ্ৰটো আমি জানো যেতিয়া এতিয়া গোষ্ঠীবিলাক ভাগ কৰোঁ, ব্ৰাহ্মণ, ক্ষত্ৰিয়, এনেকৈ যেতিয়া ভাগ কৰা হয়, তাৰ ভিতৰত ক্ষুদ্ৰটো একেবাৰে তলত আহি যায়। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈষ্ণৱা, তাৰপিছত শূদ্ৰ আহে। তো যোনখিনি ক্ষুদ্ৰ সম্প্ৰদায় সত্ৰৰ যোনখিনি আমাৰ সত্ৰাধিকাৰ আছিলে, সেই সত্ৰাধিকাৰজন আকৌ ক্ষুদ্ৰ সম্প্ৰদায়ভুক্ত আছিলে। গতিকে ক্ষুদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা প্ৰচলিত যোনখিনি মায়ামৰা সত্ৰখনত তেনেকৈ ক্ষুদ্ৰ যোনখিনি সম্প্ৰদায়ৰ মানে বা কাষ্টৰ মানুহ, সেইখিনিয়ে পৰিচালনা কৰিছিলে। তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিলে। তো আমি ভাবি চাব পাৰোঁ আমাৰ শংকৰদেৱৰ এইখন বিশেষকৈ সত্ৰ কিমান যোনটো সময়ত ব্ৰাহ্মণবিলাকে ক্ষুদ্ৰবিলাকক নিজ বুলি কি কৰিছিলে, ডিছক্ৰিমিনেশ্যন কৰিছিলে, সেইটো সময়তে আকৌ আমাৰ যোনখন মেইন সত্ৰৰ সত্ৰাধিকাৰ, সেইজন আকৌ শংকৰদেৱে ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোকক নিযুক্তি কৰিছিলে। চ' ধৰ্মৰ ক্ষেত্ৰত কিমান উদাৰ আছিলে তেখেতে, সেই কথা ইতিমধ্যে গম পোৱা যায়। তো আৰু সেইকাৰণে সিহঁতে মৰ্যাদা পাইছিলে আৰু দিনে দিনে ডিচিপুলৰ সংখ্যা, শিষ্যৰ সংখ্যা সেইটো বাঢ়ি যাবলৈ ধৰিছিলে। তেওঁলোকৰ অকৃত্ৰিম গুৰুভক্তি আছিলে। মোৱামৰীয়া সত্ৰৰ লগত ইয়াৰ যিখিনি মহন্ত শ্ৰেণী আছে, সেই মহন্ত শ্ৰেণীৰ শক্তিৰ উত্থানতো সিহঁতে যথেষ্ট অৰিহণা যোগাইছিলে। পিছলৈ এই সত্ৰ কি হ'ল, এই সত্ৰৰ বাঢ়ি অহা যি শক্তি, মহন্তবিলাকো এই সত্ৰসমূহৰ লগত লগ হৈছিলে। তো আহোম ৰাজ্যৰ ৰাজশক্তিটোৰ কি হৈ গ'ল, যেতিয়া সত্ৰৰ এতিয়া মানি ল'ব, সত্ৰৰ যেতিয়া আধিপত্য বেছি বাঢ়ি গ'ল, তেতিয়া আকৌ এইটো আমাৰ নট অনলি আছাম হিষ্ট্ৰী, ইণ্ডিয়াৰ হিষ্ট্ৰীটো দেখা যায় যে যেতিয়া কিবা এটা মানে ধৰ্মীয় যেতিয়া এটা বিলিফ ছিষ্টেম জড়িত থাকে, তাতে যেতিয়া শক্তিৰ উত্থান হয়, তেতিয়া কিন্তু সেইটো ৰাজনৈতিক ক্ষেত্ৰখনতো প্ৰভাৱ বিস্তাৰ কৰে। তো সেই যোনটো আহোমৰ ৰাজশক্তি আছিলে, সিহঁতৰ মাজতো মানে এনেকুৱা ধৰণৰ এটা মনোমালিন্য আহিব ধৰিলে, দ্য ইনক্ৰিজিং ষ্ট্ৰেংথ ইন দ্য নাম্বাৰ অফ দ্য ডিচিপল। চ' সেইটোৱে কি কৰিব ধৰিলে, মহন্ত শ্ৰেণীৰ যোনটো উদ্ভৱ কৰিলে, মহন্তছ, আৰু তাৰ পিছত কি হ'ব, আহোম যোনটো ৰয়েল পাৱাৰ, সেইটোত কিন্তু অকণমান এটা মানে বিষয়াবিলাকৰ মাজত এটা মনোমালিন্য আহিব ধৰিলে। তাৰ পৰিণতিয়ে আছিল অসমৰ ইতিহাসত আটাইতকৈ বেছি দীৰ্ঘকাল যুঁজি সংগঠিত হোৱা ভয়াৱহ মোৱামৰীয়া ঘটনা, মোৱামৰীয়া যোনটো ৰেবেলিয়ন। তো কি কাৰণ আছিলে, সত্ৰ আৰু আহোম যোনটো
আমাৰ ৰাজতন্ত্ৰ সেইটোৱে এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কাৰণ আছে ইয়াক যে মানুহক অভ্যুত্থান গণ অভ্যুত্থান জনজাতি অভ্যুত্থান বুলি কোৱা হয় যোনটো দ্য ৰেবিলিয়ন হেজ কল্ড এ মাছ আপৰাইজিং মানে গণ অভ্যুত্থান তো সেইটো এইকাৰণে কোৱা হয় যে ইয়াতে যোনখিনি এই যুদ্ধখনত যোগদান কৰিছিলে বহুত ধৰণৰ সাধাৰণ প্ৰজাবিলাক অধিকাংশই আছিলে সাধাৰণ কৃষক বা শ্ৰমজীৱী মানুহ পিজেন্স এণ্ড আদাৰ প্ৰফেশ্যনেল চিম্পল মানুহ আছিলে অন্য বিত্ৰাধাৰী লোক তো আমি এতিয়া গম পালোঁ যে মোৱামৰীয়া বিদ্ৰোহ আছিল প্ৰধানতঃ কি কাৰণত যোনখিনি আমাৰ সাধাৰণ প্ৰজা আছিলে সাধাৰণ প্ৰজাৰ বিদ্ৰোহ আৰু এই বিদ্ৰোহ আছিল মুখ্যতঃ আহোম ৰাজশক্তিৰ বিৰুদ্ধে আহোম যোনখিনি ৰাজশক্তিটো আছে তাৰ বিৰুদ্ধে সাধাৰণ প্ৰজাই মানে প্ৰজাতন্ত্ৰ আৰু ৰজাতন্ত্ৰৰ মাজত বিদ্ৰোহখন সংগঠিত হৈছিলে এতিয়া আমি এই বিদ্ৰোহৰ অভ্যুত্থানৰ প্ৰধান কাৰণ কি আছিলে প্ৰকৃতি কি আছিলে আৰু ফলাফল কি আছে তাক জানিবলৈ ট্ৰাই কৰিম কিন্তু এইটো নেক্সট ক্লাছত কৰিম আজি এইটো তোমালোকে বুজি পালা যে মহামৰীয়াসকল কোন আছিলে আৰু যে প্ৰধান কাৰণটো কি আছিলে এতিয়া প্ৰথমতে কি কাৰণ আছিলে তো সেইবিলাক ষ্টেপ বাই ষ্টেপ আলোচনা কৰা হ'ব যেনেকুৱা আহোমৰ পলিচি আছিলে আহোমসকলৰ কিবা হয়তো কাৰণ আছে তাৰপিছত আহোমৰ আৰ্থসামাজিক কিছুমান কাৰণ আছে ছ'চিঅ' ইকনমিক কিছুমান কাৰণ থাকিব পাৰে তো আমি তেনেকৈ চাম থেংক ইউ